2025 চনৰ মেট্ৰিকৰ ৰিজাল্ট আজি ঘোষণা কৰিব নে নাই এই ভিডিঅ'ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক জনাই দিয়া হ'ব। তোমালোকে যদি 2025 চনত সেৱা বোৰ্ডৰ আণ্ডাৰত মেট্ৰিক পৰীক্ষা দিছে তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা আৰু কিছুমান ইম্পৰ্টেণ্ট পইণ্ট জনাই দিয়া হ'ব। প্ৰথম ইম্পৰ্টেণ্ট পইণ্টটো হ'ল তোমালোকৰ এটা প্ৰব্লেম হ'ব ৰিজাল্টৰ সময়ত। চোৱা, যিটো অফিচিয়েল এপছ আছে ৰিজাল্ট চোৱাৰ, ইয়াতে কি হৈ আছে এড চলাই বহুত মানে এড আহে। যেতিয়া তোমালোকে ওপেন কৰিবা তেতিয়া ডিসপ্লে এড হয়, যিমান বাৰ বেক হ'বা সিমান বাৰ হয়। তেতিয়াহ'লে তোমালোকে ৰিজাল্টৰ সময়ত ৰিজাল্ট চাওঁতে বহুত লেট হ'ব আৰু খং উঠি যাব, কাৰণ মোবাইলটো একেবাৰে কাভাৰ হৈ যায়, সেইটো ডিসপ্লে এড বুলি কোৱা হয়, সেইকাৰণে বহুত প্ৰব্লেম পাবা। অফিচিয়েল যিটো ৱেবছাইট আছে তাতে চালে তোমালোকৰ ইজি হ'ব, এপছত প্ৰব্লেম হ'ব, বহুত বাৰ এড শ্ব' হৈ থাকে। এতিয়া জনাই দিয়া হ'ব যে আজি অৰ্থাৎ এপ্ৰিল মাহৰ 11 তাৰিখত ফলাফল ঘোষণা কৰিব নে নাই। এতিয়ালৈকে অফিচিয়েল ডেট ফিক্স কৰি দিয়া নাই, কিন্তু তোমালোকে যিটো ডেট পাই আছা কিছুমান এপছ বা ৱেবছাইটত পাই আছা সেইবিলাক কি হৈছে টেন্টেটিভ, মানে ধৰি দিয়া হৈছে। তাতে লিখা আছে যে টেন্টেটিভ ডেট, অৰ্থাৎ দিব পাৰে বা নিদিব পাৰে, কোনো ফিক্স নহয়। অফিচিয়েলি ডেট মানে এতিয়ালৈকে ফিক্স কৰি দিয়া নাই। যদি এপ্ৰিল মাহৰ 11 তাৰিখত দিয়ে তথাপিও তোমালোকক ৰিজাল্ট দিয়াৰ আগতে 2-3 ঘণ্টা আগতেও জনাই দিব, কাৰণ কেতিয়াবা এনেকুৱা হৈছিল কিছুমান সেশনত মানে ৰাতিপুৱা জনাই দিছে, তাৰ পিছত 2-3 ঘণ্টা পিছত মেট্ৰিকৰ ফলাফল ঘোষণা কৰিছে। এনেকুৱা সিচুৱেশ্যন হ'ব পাৰে তোমালোকৰ। যদি তোমালোকে মেট্ৰিকৰ ৰিজাল্ট মানে অতি সোনকালে চাব বিচাৰিছে তেতিয়াহ'লে সেৱাৰ যিটো অফিচিয়েল ৱেবছাইট আছে বা আৰু কিছুমান অফিচিয়েল ৱেবছাইট মেনশ্যন কৰি দিছে সেইবিলাকৰ নামবিলাক তোমালোকে চাই ল'বা। ভিডিঅ' ডেছক্ৰিপশ্যনত এটা লিংক পাবা, লিংকত ক্লিক কৰি এতিয়া নোট কৰি থৈ দিয়া বা মোবাইলত ছেভ কৰি থৈ দিয়া, কাৰণ তাতে ৰিজাল্ট চাওঁতে কোনো ধৰণৰ তোমালোকৰ প্ৰব্লেম নহয়। এড নচলে বা চলিলেও ইজি, মানে ইমান হাৰ্ড নহয়, কিন্তু এপছত মানে বহুত প্ৰব্লেম ফেচ কৰিব লগা হৈ আছে। তোমালোকে এতিয়া কাম কৰা, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকত ক্লিক কৰি তোমালোকে ৰিজাল্টৰ ডিটেইলছ এবাৰ চাই লোৱা।